নমস্কাৰ বন্ধু, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈছে। ADR 3.0 2024 ক্ষেত্ৰত প্ৰায় 26,500টা পদৰ এপ্লাইসমূহ ফেব্ৰুৱাৰী মাহত হ'বনে নহয় বা আপোনালোকৰ তাৰ পৰা বিগ আপডেট ওলাই আহিছে। চ' আপোনালোকে সকলোখিনি কথা জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ADR 3.0 ক্ষেত্ৰত 2024 বৰ্ষৰ ক্ষেত্ৰত চ' সকলোখিনি কথা মই আপোনালোকক জনাইছোঁ। CM ছাৰে এটা ডাঙৰ ঘোষণা কৰি দিলে, মই চ' সকলোখিনি জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত দেখিব যে ADR 3.0 2026 26 ভিতৰত ADR নতুন এডভাৰটাইজমেণ্টটো আমি যাতে ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 কাৰণে এক্সামসমূহ দিম বুলি ভাবি আছে, তেন্তে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব আৰু এতিয়াৰ পৰাই প্ৰিপেৰেশ্যনসমূহ কৰিবৰ কাৰণে আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটোৰ কথা ডিটেইলছত জনোৱাৰ আগতে পোনপ্ৰথমে দুটা কথা জনালৈ বিচাৰিছোঁ। এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লৈ পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িব নালাগে বা বেলেগ কোনো কোৰ্চ কৰিব নালাগে। ছেকেণ্ড কথাটো যে এই কোৰ্চটো যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু থাৰ্ড কথাটো যে এই কোৰ্চটো আপোনালোকৰ বৰ্তমান সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে। চ' আপোনালোকে সোনকালে গৈ বাই কৰি ল'ব পাৰে আৰু অফাৰটো কিন্তু আপোনালোকৰ লিমিটেড টাইমৰ কাৰণে হয়। চ' এতিয়া হ'লে কোৰ্চটো আণ্ডাৰত আপোনালোকে কেনেকৈ বাই কৰিব পাৰিব। এই কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নাম্বাৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে বা ডেছক্ৰিপশ্যনটো পাই যাব। স্ক্ৰীণত দেখিব পাৰিছে 9864881276। এই হোৱাটছআপ আপোনালোকে কল কৰক, নাইবা আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলোঁ। এই নাম্বাৰটো আপোনালোকে কেনেকৈ বাই কৰিব সকলোখিনি প্ৰচেছ বুজাই দিব। এই হোৱাটছআপ নাম্বাৰ আপোনালোকে মেছেজ কৰিলে হৈ যাব। এতিয়া দেখিব পাৰিছে এতিয়া আহিলে কোৰ্চটো আণ্ডাৰত আপোনালোকে কি লাভ কৰিব পাৰিব। ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেছ কোৰ্চ 2026 and 2027। ADR 3.0 2026-27 বৰ্ষৰ ভিতৰত ওৱান অফ দ্য বেষ্ট কোৰ্চ আপোনালোকে দেখিব পাৰিছে। চ' ইয়াত আহিলে কোৰ্চটো আপোনালোকে কি লাভ কৰিব পাৰিব। 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। আৰু কি ছাবজেক্ট লাভ কৰিব পাৰিব। আছামিজ ইংলিছ মিডিয়াম দুইটা কথা ক'লোঁ। আৰু এতিয়া আহিলে অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে এই সকলোখিনি টপিকৰ আপোনালোকে A to Z আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। ছাবজেক্ট কি পাব, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, এই সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে লাভ কৰিব পাৰিব মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ লাভ কৰিব পাৰিব। আৰু প্লাছ আপোনালোকৰ যেতিয়া আপোনালোকে মক টেষ্ট প্ৰায় 10-12খন মক টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু নিজকে পৰীক্ষা কৰি চাবৰ বাবে মক টেষ্টটো পাবই, লগতে আপোনালোকৰ আগতে যিখিনি এক্সাম হৈ গ'ল তাৰ ক্ষেত্ৰত প্ৰিভিয়াছ ইয়েৰ যিখিনি কুৱেশ্যন পেপাৰ আছে সেইখিনিও লাভ কৰিব পাৰিব, লগতে এনচাৰ শ্বীটো লাভ কৰিব পাৰিব। আৰু এই যিটো কোৰ্চৰ 2026-27 বৰ্ষৰ ওপৰত বেছ কৰি বনোৱা হৈছে। চ' ওৱান অফ দ্য বেষ্ট কোৰ্চ আছে, আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰে। আৰু বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আছে, ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। 9864881276। আৰু এই কোৰ্চটো যদি আপোনালোকে ভালদৰে পঢ়ে, আপোনালোকে বেলেগ কোনো বুক নপঢ়িলেও হ'ব বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। আৰু আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হৈছে, সোনকালে গৈ বাই কৰি ল'ব পাৰে। আৰু এই কোৰ্চটোত আপোনালোকে যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াৰ সকলোখিনি টপিকৰ পৰা আদি কৰি সকলোখিনি ছাবজেক্ট কভাৰ কৰা হৈছে। আৰু মক টেষ্টৰ কথাটো ক'বই নালাগে, মক টেষ্টত আপোনালোকৰ যিটো ADR আহিবলগীয়া যিখিনি ষ্টেণ্ডাৰ্ডৰ হয় তেনেকুৱা ষ্টেণ্ডাৰ্ডৰ আপোনালোকৰ কুৱেশ্যন পেপাৰ বনোৱা হৈছে মক টেষ্টটো। চ' ইয়াত টেষ্ট পেপাৰ এখন তেনেকৈ বনোৱা হৈছে। বাকী ক্ষেত্ৰত আপোনালোকৰ হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী সকলোখিনি আপোনালোকৰ ছাবজেক্ট ইনক্লুডিং পাব। আৰু কমপ্লিট চিলেবাছ কভাৰ কৰি বনোৱা হৈছে। চ' ওৱান অফ দ্য বেষ্ট কোৰ্চেছ। চ' আপোনালোকে গৈ এই কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব। বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হৈ যাব। আৰু 50% বৰ্তমান অফাৰ চলি আছে। চ' অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' সোনকালে গৈ বাই কৰি ল'ব পাৰে। এতিয়া হ'লে মেইন ভিডিঅ'লৈ আপোনালোকৰ ADR 3.0 যিখিনি আপকামিং ভেকেঞ্চি আছে 2026ৰ ক্ষেত্ৰত, শেষতে যিটো CM ছাৰে আপোনালোকে কেতিয়া আহিব বা CM ছাৰে যিটো বাইট ক'লে যে এতিয়া আপোনালোকৰ ভেকেঞ্চিখিনি কেতিয়াৰ পৰা এপ্লাইসমূহ হ'ব তাৰ সম্পৰ্কে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। চ' তাৰ সম্পৰ্কে এটা মষ্ট গুৰুত্বপূৰ্ণ কথা হৈছে যে ADR 3.0 যিখিনি ভেকেঞ্চি এতিয়া আপোনালোকে নিশ্চয় CM ছাৰ যিটো বাইট হ'ব সেইটো আপোনালোকে নিশ্চয় শুনা পালে যে CM ছাৰে ঘোষণা কৰিছে যে ADR 3.0 ভেকেঞ্চিখিনি আপোনালোকৰ CM ছাৰে নিশ্চয় কোৱা শুনিলে যে অহা আপোনালোকৰ জানুৱাৰী বা ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী মাহত আপোনালোকৰ নতুনকৈ ADR 3.0 ভেকেঞ্চি আহিবলৈ গৈ আছে। এই বাইটটো আপোনালোকৰ কিছু মাহৰ আগত কোৱা বাইট হয়। তেতিয়া কৈছিল যে ADR 2.0 ভেকেঞ্চিখিনি অক্টোবৰ মাহৰ 10 তাৰিখে নিযুক্তিসমূহ দিয়া হ'ব। কিন্তু তাৰ ADR 2.0 যিখিনি নিযুক্তি হয় সেইখিনি আপোনালোকৰ বৰ্তমান দিলেগৈ জানুৱাৰী মাহৰ 9-10 তাৰিখে। চ' তাৰ পিছৰ মাহতে ভেকেঞ্চিখিনি আহিব বুলি কৈছিল। চ' সেই হিচাপত এতিয়া জানুৱাৰী মাহত যি ভেকেঞ্চি দিছে দেন আপোনালোকৰ ফেব্ৰুৱাৰী মাহত আহিব। আৰু তাৰ দুদিনমান আগত যিটো
যিটো চিএনচিয়ে ঘোষণা কৰিছে যে অতি সোনকালে ADR 3.0 হ'বলৈ গৈ আছে তাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে ক'ব পাৰে যে ফেব্ৰুৱাৰী মাহত ভেকেঞ্চি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু কিন্তু যিখিনি এক্সাম হয় এক্সামটো আপোনালোকৰ ইলেকশ্যনৰ পাছত হ'ব চ' ইলেকশ্যনৰ পাছত হ'ব মানে কি এতিয়াৰ পৰা আপোনালোকে পঢ়িব লাগিব চ' এতিয়াৰ পৰা পঢ়াটো এটা সুবৰ্ণ টাইম বা এটা এপ্ৰপ্ৰিয়েট টাইম হয় চ' এতিয়াৰ পৰা পঢ়িব লাগিব তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব চ' এতিয়াৰ পৰা পঢ়িবৰ কাৰণে আপোনালোকে কমপ্লিট চিলেবাছ বা কমপ্লিট চিলেবাছৰ লগতে আপোনালোকে কমপ্লিট ছাবজেক্ট বা PYQ লগতে মক টেষ্টৰ পৰা আদি কৰি সকলোখিনি কমপ্লিট কৰি পঢ়িলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু তাৰ কাৰণে আমাৰ টিমৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰা হৈছে চ' সেই কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে যিটো কোৰ্চটো বাই কৰিবৰ কাৰণে আমাৰ যিটো হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276 ইয়ালৈকে হোৱাটছআপতে মেছেজ কৰিলে কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব আৰু কোৰ্চটোত আপোনালোকে A to Z টপিক এনালাইচিছৰ পৰা আদি কৰি 10,000 কুৱেশ্যন উইথ এনচাৰৰ পৰা আদি কৰি মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰৰ পৰা আদি কৰি PYQ পৰা আদি কৰি সকলোখিনি আছে আৰু কোৰ্চটো যদি বাই কৰিলে পঢ়ে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কৰিব নালাগে আৰু এইখিনি পঢ়িলে নিশ্চয় ভালদৰে বোলে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় আৰু কোৰ্চটো ডিটেইলছত জনালোঁ চ' আপোনালোকে এই আপোনালোকৰ যিটো ADR 3.0 ভেকেঞ্চি অতি সোনকালে আহিবলৈ গৈ আছে আৰু ফেব্ৰুৱাৰীত মাহত অহা পূৰ্ণ সম্ভাৱনা আছে চ' আজি ভিডিঅ' মানে যদি ভিডিঅ'টো লাইক কৰি পেলাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই কোনো ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিৰ ভিডিঅ'ত লগ পাম